বন্ধু বান্ধৱীসকল, আপোনালোকক দেখাইছিলোঁ যিহেতু আমাৰ মুৰ্গী উমনি দিওঁতেনে কেনেকৈ উমনি দিব সেইটো দেখাইছিলোঁ। কিন্তু দেখিছেনে, আমাৰ মুৰ্গী পোৱালি বৰ্তমান ওলালে, বহুতকেইটা মুৰ্গী পোৱালি ওলালে। আটাইকেইজনী মাকে লৈ ফুৰিছে পোৱালি। এই কমেও 50টামান পোৱালি বৰ্তমান ওলাইছে আৰু ওলাবলৈ বাকী আছে। ইমান মৰম লগা পোৱালিকেইটা দেখিছেনে। যেতিয়া সিহঁতি ডাঙৰ হ'ব তেতিয়া আমাৰ আৰু মুৰ্গীৰ সংখ্যা বাঢ়িব। যদি আমি এনেদৰে ডিমখিনি খাই বৈ যদি পোৱালি যদি উমনি নিদিলোহেঁতেন, আমি এনেকৈ পোৱালি ঘৰতে কেতিয়াও নাপালোঁহেঁতেন। সেইকাৰণে আমি এনেকৈ উমনি দি ঘৰতে মুৰ্গী পোৱালি উলিয়াওঁ। দেখিছেনে, ইমান ধুনীয়াকৈ পোৱালিকেইটা চৰি আছে। পটককৈ ডাঙৰ হ'ব এনেকৈ এৰি দিলে। বান্ধি থ'ব নালাগে, এনেকৈ অলপ চৰিবলৈ দিব লাগে। আপোনালোকে যিমানেই বান্ধি থ'ব মুৰ্গী পোৱালিকেইটা সিমানেই বেয়া হ'ব, মানে এটা এটাকৈ মৰিবলৈ ধৰিব। সেইকাৰণে এনেকৈ এৰি দিব। মাকহঁতে যিহেতু পোক পৰুৱা খুৱাই থাকিব, এনেদৰে পোক পৰুৱা খুৱাই যিমান সোনকালে পোক পৰুৱা এনেদৰে খাবলৈ দিব, সিমানেই সোনকালে পোৱালিকেইটা ডাঙৰ হ'ব। এয়া দেখিছেনে, মাকহঁতে কেনেকৈ পোৱালিকেইটা চৰাই আছে। আমি সদায় এনেকৈ ৰাতিপুৱা টাইমত পোৱালিকেইটা এৰি দিওঁ আৰু ৰাতি হ'লে আকৌ এজনীও পোৱালিকেইটা লৈ এনেকৈ চৰাই ফুৰিছে। তাহাঁতক মুঠতে যিমান মুকলিকৈ চৰিবলৈ দিব সিমানেই পটককৈ ডাঙৰ হ'ব। কেতিয়াও বান্ধোনত নথ'ব। বান্ধোনত থ'লে মুৰ্গী পোৱালি কেতিয়াও নাথাকে, চব মৰি যাব এফালৰ পৰা। সদায় এনেকৈ মুকলিকৈ থাকিব দিব, পটককৈ মুৰ্গীকেইটা ডাঙৰ হ'ব।